তাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে নিবনুৱা সমস্যা সমাধানৰ নিযুক্তি বৃদ্ধিৰ বাবে পদক্ষেপ কেন্দ্ৰ চৰকাৰৰ। ইণ্টাৰ্ণশ্বিপৰ সময়ত প্ৰাৰ্থীসকলক দিয়া হ'ব প্ৰতিমাহে ৫,০০০কৈ টকা। দেশৰ ৫০০টা শীৰ্ষ আগশাৰীৰ কোম্পানীত যুৱক যুৱতীসকলক প্ৰদান কৰিব ইণ্টাৰ্ণশ্বিপ। তাৰপিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ ব্যাপক সাহৰি। দেশৰ যুৱ প্ৰজন্মৰ পৰ্টেল মুকলিৰ এদিনৰ ভিতৰতে 1.55 লাখতকৈ অধিক প্ৰাৰ্থীৰ নাম পঞ্জীয়ন। ইতিমধ্যে ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ ৱেব পৰ্টেল। এইখন আঁচনিত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে 12 মাহৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ। তো প্ৰশিক্ষণ চলাকালীন যুৱক যুৱতীসকলে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ৫,০০০কৈ টকা লাভ কৰিব। ৫,০০০কৈ টকা প্ৰতি মাহতে যুৱক যুৱতীসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। তো চৰকাৰে ইতিমধ্যে মুকলি কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ ৱেব পৰ্টেল। তো আপোনালোকে যদি এতিয়ালৈকে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰা নাই তেন্তে নিজৰ মোবাইলৰ সহায়তেই কৰিব পাৰিব আবেদন। নিজৰ মোবাইলৰ সহায়তে PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ PM ইণ্টাৰ্ণশ্বিপ আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ PM ইণ্টাৰ্ণশ্বিপ আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰকাশ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসম চৰকাৰৰ দায়বদ্ধতা আৰ্তজনৰ আৰ্থিক নিৰাপত্তা। 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হ'ল 10 ফেব্ৰুৱাৰী তাৰিখ। তো আজি অসম চৰকাৰে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে এইকেইখন আঁচনিৰ টকা নতুনকৈ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব। তো কোনকেইখন আঁচনি টকা সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক আঁচনিকেইখনৰ নাম এটা এটাকৈ জনাই দিছোঁ। তাৰপিছত লিখা আছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন। তাৰপিছত লিখা আছে মুঠ হিতাধিকাৰী 42,70,643 গৰাকী। তো ইয়াৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত প্ৰায় 300 কোটি টকা প্ৰদান কৰে। তো আজি হ'ল 10 ফেব্ৰুৱাৰী তাৰিখ। তো আজি এইকেইখন আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই যাব। আঁচনিকেইখনৰ নাম আপোনালোকক জনাই দিছোঁ। আঁচনিকেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি আৰু দিব্যাংগ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে আজি প্ৰদান কৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ।
অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা কেইখনমান গুৰুত্বপূৰ্ণ আপডেট লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে ডিব্ৰুগড়ত ঐতিহাসিক গণৰাজ্য দিৱস উদযাপন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই আগবঢ়োৱা মূল ঘোষণা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণৰাজ্য দিৱসৰ দিনাখন ডিব্ৰুগড়ৰ পৰা এইকেইখন গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তো কি ঘোষণা কৰিছে হে আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে মহানগৰ উন্নয়ন ডিব্ৰুগড়ত হ'ব অসমৰ দ্বিতীয় ৰাজধানী। প্ৰথম ঘোষণাটো হ'ল ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী হ'ব। তাৰপিছত কোৱা হৈছে নিৰ্মাণ কৰা হ'ব বিধানসভাৰ চৌহদ। 2 নম্বৰত কোৱা হৈছে তেজপুৰত হ'ব সাংস্কৃতিক ৰাজধানী, থাকিব এক ৰাজভৱন। তাৰপিছত 3 নম্বৰত কোৱা হৈছে শিলচৰত হ'ব মিনি সচিবালয় আৰু মুখ্য সচিবৰ কাৰ্যালয়। তো তাৰপিছত আৰু কি ঘোষণা কৰিছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত কোৱা হৈছে চৰকাৰী বিষয়াসকলৰ বাবে ভাল খবৰ। নতুন পেঞ্চন আঁচনিৰ সামৰণিৰে 1 এপ্ৰিল 2025 পৰা প্ৰযোজ্য হ'ব একত্ৰিত পেঞ্চন আঁচনি। তো ইয়াতে কোৱা অনুযায়ী অহা 1 এপ্ৰিল তাৰিখ পৰ্যন্ত নতুন পেঞ্চন আঁচনি সমাপ্ত হ'ব। তো নতুন পেঞ্চন আঁচনি সমাপ্ত হোৱাৰ পিছতে আৰম্ভ হ'ব একত্ৰিত পেঞ্চন আঁচনি। 2 নম্বৰত কোৱা হৈছে 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি। তো যিসকল ৰাজ্যিক কৰ্মচাৰীসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ পূৰ্বে আৰম্ভ হৈছিল সেইসকলক পুৰণি পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰিব অসম চৰকাৰে। তাৰপিছত আৰু কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে অন্যান্য ঘোষণাসমূহ ষ্টাৰ্টআপৰ এটা বিভাগ স্থাপন কৰিব অসম চৰকাৰে। তাৰপিছত কোৱা হৈছে কিতাপৰ বৰ্ষত ৰাজ্যিক কৰ্মচাৰীক কিতাপ ক্ৰয় কৰিবলৈ মাহে 1000কৈ টকা প্ৰদানৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী 2025 চনটো অসম চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে ধাৰ্য কৰিছে। তো কিতাপৰ বৰ্ষৰ ভিতৰত প্ৰতিজন চৰকাৰী কৰ্মচাৰীসকলক 1000কৈ টকা অতিৰিক্তভাৱে প্ৰদান কৰিব কিতাপ কিনিবলৈ। তাৰপিছত কোৱা হৈছে 25,000 নামঘৰৰ বাবে 3 লাখ টকাকৈ আৰ্থিক সাহায্য। ইয়াৰ লগতে আৰু এখন ঘোষণা কৰিছে উদাসীন ভকতসকলৰ বাবে। তো উদাসীন ভকতসকলৰ বাবে ইয়াতে কোৱা হৈছে যে উদাসীন ভকতসকলক 1500কৈ টকা মাহিলী সহযোগিতা প্ৰদান কৰিব অসম চৰকাৰে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি